অসমৰ ভূমিত পুনৰ অৰুণাচলীৰ আগ্ৰাসন চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলিৰ অসমৰ ভূমিত অৰুণাচলী খুৰাৰ দোকান নিৰ্মাণক লৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। ইতিমধ্যে খুৰাৰ বেনাৰ লগাই দোকানৰ কাম কাজ আৰম্ভ কৰিছে অৰুণাচলৰ এজন ব্যৱসায়ীয়ে। অসমৰ ভূমিত নিৰ্মীয়মান অৰুণাচলী খুৰাৰ দোকান অনতিপলমে বন্ধ কৰিবলৈ অসম চৰকাৰক আহ্বান স্থানীয় ৰাইজৰ। অন্যথা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে অৰুণাচলীয়ে। প্ৰশাসনকো কৈছো, সেইটো কোনো কাম চকু দিয়া নাই। এতিয়া সিহঁতে ইমান সাহস পালে মানে আমাৰ একেবাৰে নিজৰ ঘৰৰ একদম পদূলি মজিয়ালিৰ ভিতৰত বুলি ক'ব লাগিব। এইটো ইমানে সাহস পালে সিহঁতে আহি সুৰা বিপণী খুলিছে। কালি এখন ফলক লগাইছে, এতিয়া আপোনালোকে ফলকখন পাইছে হয়তো। আমি ফটো মাৰিব নাপাওঁতে সিহঁতে পটাপট ভৰাই দিলে, হয়তো এতিয়া আপোনালোকে পালে। সেই ফলকখন লগাইছে, তেতিয়া আমি যেতিয়া সিহঁতক দম দমাই দিলো, তেতিয়া সিহঁতে ফলকখন লুকুৱাই দিলে। গম পালেনে? সুৰা বিপণী ইতিমধ্যে সিহঁতৰ নামত হেৰি হৈ গৈছে মানে। সিহঁতে ক'লে কি এইটো বিবদমান হিচাপত এতিয়া এৰি দিয়া হওক, কাৰণ আমি এইটো কৰিব নোৱাৰো, আমাৰ চৰকাৰে যি কৰিব সেইটো। কিন্তু তেনেকে কৰিলে নহ'ব নহয়। এতিয়া আপুনি চাওক, অৰুণাচলৰ লোকসকলে আমাৰ একদম আলিলৈকে সিহঁতক অৰুণাচলৰ পৰাই মাটি পতা দিছে। এতিয়া আমি ক'বলৈ ইমান দুৰ্ভাগ্য মানে আমি অসমৰ বাসিন্দাই নহয়। আমাক কোনো মানে অসম চৰকাৰে আমাক অকমানো একো হেৰিয়ে দিয়া নাই। কেলে এতিয়া আপুনি ইয়াত যদি মাৰে চিলি আদি পঠাব বুলি ওলাব, লিচে আদি পঠাব বুলি ওলাব। এতিয়া বসুন্ধৰা 1 দিলে, বসুন্ধৰা 2 দিলে, এতিয়া বসুন্ধৰা 3 দিছে। কিন্তু আমি কেনেকৈ কাগজ কৰিম? আমি মুখ্যমন্ত্ৰীক এটাই দাবী জনাইছো, আমি কেনেকৈ কাগজ কৰিম? আমাক ম্যাদী পট্টা আমাক দিবনে নিদিব? এতিয়া আমি খিলঞ্জীয়া বুলি ক'লে নিজকে আমাৰ বেয়া লগা হ'ল। কাৰণ আপুনি নলবাৰী গাঁৱতে যাওক, তাত নেপালী সম্প্ৰদায়ৰ লোক আছে। আমাৰ চিলি অসমীয়া আমি এইখিনি গোটেইখিনি আহোম আৰু চুতীয়া সম্প্ৰদায়ৰ লোক আছো। আমাৰ আপুনি চাওক ম্যাদী পট্টা কেইঘৰত আছে। কাৰণ কেলে আজি 2007 চনৰ পিছৰ পৰা এইবিলাক চিলি আদি পঠা ওলায়, মাৰিলে মনে লিচে আদি পঠা ওলায় আৰু কোনটো আদি পঠা ওলায়। কিন্তু আগত আছিলে চিলি অসমীয়া গাঁও। গম পালেনে? সেই খাতিকে চৰকাৰে যাতে আমাৰ দাবীটো মানি লয়, আমাক ম্যাদী পট্টা দিয়ক আৰু আমাৰ এইবিলাক সম্পূৰ্ণ সীমাটো আপোনালোকে নিৰ্ধাৰিত কৰক।